একেলগে 50,000 প্ৰধানমন্ত্ৰী আৱাস গৃহত প্ৰৱেশ অসমত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰিলে কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে অসমৰ মহিলাক ৰাজমিস্ত্ৰীৰ কাম শিকাবলৈ আৰম্ভ কৰা হয় লখিমী মিস্ত্ৰী আঁচনি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰা আৰু ৰঞ্জিত দাসৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ এক ব্যাপক প্ৰচেষ্টা আৰম্ভ হৈছিল। আজি আমি অত্যন্ত আনন্দিত যে আজিৰ দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ কৰ কমলেৰে 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে গৃহ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে লখিমী মিস্ত্ৰী পদক্ষেপৰ আৰম্ভণি, আমাৰ জীৱিকা সখীসকলৰ ডিজি পেত উৎকৃষ্টতা প্ৰদৰ্শন কৰা 4 গৰাকীক সম্বৰ্ধনা, কৃষি জ্ঞান কেন্দ্ৰৰ মুকলি, অসমত প্ৰথমবাৰৰ বাবে নিজৰ ধাৰণাৰে কৃষকৰ বাবে বীজ উৎপাদন আৰু ৰাসায়নিক সাৰ বিতৰণত যাতে সম্পূৰ্ণ নিয়ম পালন কৰিব পৰা হয় তাৰ বাবে POS ডিভাইজৰো আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। यहाँ का प्राकृतिक सौंदर्य, यहाँ मां कामाख्या देवी का आशीर्वाद, यहाँ की भली भोली और मेहनती जनता और यहाँ आसाम को विकसित भारत के लिए विकसित आसाम बनाने वाले मुख्यमंत्री हेमंत बिस्व शर्मा। मैं हेमंत दादा आपको बधाई देता हूं। पिछले वर्षों में जिस तेजी से आसाम ने काम किया है वो देश में अनुकरणीय है और देश की कई योजनाएं आपकी आज हिंदुस्तान के बाकी राज्य अपनाने का काम कर रहे हैं। और आज भी मैंने देखा आपने इनोवेशन किए। राज मिस्त्री तो सुने थे लेकिन अब तो यहां रानी मिस्त्री हैं।